শদিয়াত গোৰ্খা ছাত্ৰ সন্থাৰ সংবাদমেল অৰুণাচল চৰকাৰলৈ হকিয়নি আগন্তুক ৩৬ ঘণ্টাৰ ভিতৰত অসম অৰুণাচলৰ পথ বন্ধ কৰাৰো হুংকাৰ শদিয়াৰ প্ৰয়াত ছাত্ৰ ৰোহিত ছেত্ৰী বঞ্চিত এতিয়া উচিত ন্যায়ৰ পৰা ফাষ্ট ট্ৰেক আদালতত দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ অৰুণাচলত লোহিত জিলাৰ ২৮ মাইলত কিছুদিন পূৰ্বে হোৱা এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য শদিয়াৰ উদয়পুৰৰ ১২ বছৰীয়া ৰোহিত ছেত্ৰী নামৰ এজন ছাত্ৰক অৰুণাচলৰ তেজু চহৰৰ পৰা অৰুণাচলী দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰিছিল আৰু অৰুণাচলৰ কালিখোলা নামৰ স্থানৰ পৰা উদ্ধাৰ কৰা হয় ৰোহিত বাহাদুৰ ছেত্ৰীৰ মৃতদেহ আৰু ইয়াৰ পিছতে সৃষ্টি হৈছিল সীমান্তত এক চেপা উত্তেজনা অৰুণাচল আৰক্ষীয়ে দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও বৰ্তমান পৰ্যায়লৈকে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ব্যৰ্থ অৰুণাচল আৰক্ষী ইয়াৰ উপৰিও অৰুণাচল চৰকাৰে বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবলৈ ব্যৰ্থ হোৱাত ক্ষোভিত গোৰ্খা ছাত্ৰ সন্থা আজি শদিয়াত হোৱা সংবাদমেলৰ জৰিয়তে দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰি পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী জনাই অন্যথা আগন্তুক ৩৬ ঘণ্টাৰ ভিতৰত অৰুণাচলৰ পথ বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰে গোৰ্খা ছাত্ৰ সন্থাই আমি সকলোৱে জানো যে যি অপহৰণ কাণ্ড ২২ জুলাই তাৰিখে শদিয়াৰ নিবাসী নৰবাহাদুৰ পুত্ৰ ফুলকমলীয়া ১২ বছৰীয়া পুত্ৰ ৰোহিত বাহাদুৰ ছেত্ৰীৰ অৰুণাচলত দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰিলে সেই প্ৰতিবাদত আমি ৩০ জুলাই তাৰিখে থানা ঘেৰাও কাৰ্যসূচী ৰাখিছিলোঁ সোণপুৰা থানা ঘেৰাও কাৰ্যসূচী সেই কাৰ্যসূচীৰ জৰিয়তে আমি ২৪ ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ যাতে ৰোহিত বাহাদুৰ ছেত্ৰীৰ ভূমিপুত্ৰ উলিয়াই দিবৰ বাবে তাৰ লগে লগে অৰুণাচল প্ৰশাসনে ১ আগষ্টৰ দিনাখন ৰাতিপুৱাই আমাক খবৰ জনালেহি যে সেই ছাত্ৰজনৰ মৃত্যুদেহ উদ্ধাৰ হৈছে বুলি তাৰ পাছতে আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি অল অৰুণাচল গোৰ্খা এছ'চিয়েশ্যন লগতে তিনিচুকীয়া জিলাৰ সম্পূৰ্ণ আঞ্চলিকৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি দিগাৰু গেটত পথ অৱৰোধ কাৰ্যসূচী পালন কৰিছিলোঁ আৰু সেই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ অৰুণাচল চৰকাৰ তথা অৰুণাচল প্ৰশাসনক আমি দাবী চনত এক প্ৰেৰণ কৰিছিলোঁ সেই দাবী অনুসৰি ৰোহিত বাহাদুৰ ছেত্ৰীৰ হত্যাকাৰীসকলক ফাষ্ট ট্ৰেক আদালতত আওতাত আনি ফাঁচি দিব লাগে লগতে ৰোহিত বাহাদুৰ ছেত্ৰীৰ পৰিয়ালবৰ্গক এককালীন সাহায্য ৫০ লাখ টকা দিবলৈ আমি দাবী জনাইছিলোঁ কিন্তু আজি এসপ্তাহ উকলি যোৱাৰ পাছতো অৰুণাচল চৰকাৰৰ তথা অৰুণাচল প্ৰশাসনৰ কোনো বাতাবৰণ বা তেনেকুৱা কোনো আমাৰ লগত যোগাযোগ তেনেকুৱা ধৰণৰ কোনো আমাৰ লগত আলোচনা আজিলৈকে হোৱা নাই সেইবাবে আমি আজি সংবাদমেল পাতিছোঁ এই সংবাদমেল জৰিয়তে আমি অৰুণাচল প্ৰশাসন অসম চৰকাৰক অৰুণাচল চৰকাৰক আমি দাবী জনাইছোঁ যে অনতিপলমে ৩৬ ঘণ্টাৰ ভিতৰত সদৌ অসম তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থা লগতে অল অৰুণাচল গোৰ্খা এছ'চিয়েশ্যনৰ লগত এক আলোচনাত মিলিত হওক যাতে সেই দোষী যিসকলে হত্যাকাৰী সেইসকলৰ যিখিনি হত্যাকাৰীৰ বাবে ফাষ্ট ট্ৰেক আদালতত আওতাত আনি ফাঁচি দিব লাগে আমি কৈছিলোঁ সেই কথাবোৰ স্পষ্ট হ'ব লাগে কিন্তু আজি পৰ্যন্ত অৰুণাচল চৰকাৰ তথা অৰুণাচল প্ৰশাসনে আমাক আলোচনাত বা তেনেকুৱা যোগাযোগ একো কৰা নাই সেইবাবে আমি ক্ষোভিত হৈছোঁ সেইবাবে অৰুণাচল প্ৰশাসনক আমি দাবী জনাইছোঁ যে অনতিপলমে ৩৬ ঘণ্টাৰ ভিতৰত আমাৰ ৰোহিত ছেত্ৰী ভাইটিৰ যি হত্যাকাৰীসকল আছে সেই হত্যাকাৰীসকলক ফাষ্ট ট্ৰেক আদালতত আওতাত আনি ফাঁচি দিয়ক আৰু লগতে ৰোহিত ছেত্ৰী ভাইটিৰ পৰিয়ালবৰ্গক এককালীন সাহায্য ৫০ লাখ টকা আৰ্থিক অনুদান আগবঢ়াওক অন্যথা আমি অসম অৰুণাচল সংযোগী যিকেইটা পথ আছে গেট আছে এই গেটসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিম লগতে আমি তিনিচুকীয়া জিলাৰ সম্পূৰ্ণ দল সংগঠনক অনুৰোধ জনাইছোঁ যাতে এই আমাৰ যি সংগ্ৰাম ৰোহিত বাহাদুৰ ছেত্ৰীৰ যি ন্যায়ৰ বাবে সংগ্ৰাম
সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সেই সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সংগ্ৰামক আপোনালোকেও সহযোগ কৰিবলৈ মই আজি এই সংবাদমেলৰ জৰিয়তে সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া সমিতিৰ হৈ অনুৰোধ জনাইছোঁ। যিহেতু অসমত বহুত দল সংগঠন আছে, এই দল সংগঠনৰ আপোনাৰ কোন দল সংগঠন আপোনাৰ একত্ৰিত হৈ কিবা আলোচনা হৈছিল নেকি? নিশ্চয়, ইয়াত সকলো দল সংগঠনে আমাক যোগাযোগ কৰিছে আৰু ভাইটিৰ ঘৰত আহি তেওঁলোকে সমবেদনা জ্ঞাপন কৰিছে আৰু যি আমাৰ সংগ্ৰাম, এই সংগ্ৰামক তেওঁলোকে সম্পূৰ্ণ এক মত হৈ আমি এই সংগ্ৰামখনত সহযোগ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অৰুণাচল প্ৰশাসনে আপোনালোকক কিবা আশ্বাস দিছে নেকি? এতিয়ালৈকে আমাক অৰুণাচল প্ৰশাসনৰ পৰা কোনো যোগাযোগ কৰা নাই। সেইবাবে আমি ক্ষুভিত হৈছোঁ বাবে আজি আমি সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলৰ জৰিয়তে আমি অসম চৰকাৰ, অৰুণাচল চৰকাৰ তথা অৰুণাচল প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ। অনতিপলমে 36 ঘণ্টাৰ ভিতৰত তেওঁলোকে আমাৰ লগত আলোচনা কৰক আৰু যি আমি দাবী জনাইছোঁ হত্যাকাৰীক ফাষ্ট-ট্ৰেক আদালতৰ আওতাত আনি ফাঁচি দিব লাগে আৰু আমাৰ ৰোহিত বাহাদুৰ ছেত্ৰী ভাইটিৰ পৰিয়ালবৰ্গক এককালীন সাহায্য 50 লাখ টকা অনুদান আগবঢ়াব লাগে, সেইবোৰ কথা আলোচনা কৰক। অন্যথা আমি যিকেইটা পথ আছে অৰুণাচল অসম সংযোগী পথ আমি একেবাৰে বন্ধ ঘোষণা কৰিম। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ কিবা আলোচনা হৈছে? এতিয়ালৈকে কোনো চৰকাৰী বিষয়া, অসম চৰকাৰ হওক বা অৰুণাচল চৰকাৰ হওক, কোনো চৰকাৰী বিষয়াই আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই। এইটো ইয়াৰ বৰ্ষত খতিয়া হয়, খতিয়াৰ কিন্তু প্ৰশাসনে সহযোগ কৰিছিলে। খতিয়াৰ এছপি হওক বা যিহেতু বৰটো ইয়াৰ এড্ৰেছটো খতিয়া বুলি ওলাইছে অৰুণাচলত আছে আৰু আপোনালোকে যিটো 50 লাখ টকা কৈছে, 50 লাখ টকা আপোনালোকে যিটো এটা কিমান দিছে, এতিয়া কোনটো পইচা তেওঁলোকে আপোনালোকক কিমানখিনি টকা পাতিছে? নিশ্চয়, ইয়াত আমাৰ যি ৰোহিত বাহাদুৰ ছেত্ৰীৰ পিতৃ নৰ বাহাদুৰ ছেত্ৰীক তেওঁলোকে মাটি পঠিয়াইছিলে। মাটি পঠাই তেওঁলোকক এককালীন সাহায্য বা যিখিনি প্ৰশাসনিক এটা ছিষ্টেম থাকে, সেই ছিষ্টেমত 3 লাখ টকা দিয়াৰ কথা কৈছিলে, কিন্তু আমি সেই কথাত আমি মান্তি হোৱা নাই। সেইবাবে আমি কৈছোঁ আজি সংবাদমেলৰ জৰিয়তে যে এই গোটেই ঘটনা, এই ঘটনাৰ উচিত বিচাৰ হওক। আমি বিচাৰিছোঁ ফাষ্ট-ট্ৰেক আদালত জৰিয়তে যাতে দোষী হত্যাকাৰীসকল বাচি যাব নোৱাৰে, তাৰ বাবে আমি চকু দিব লাগিব। আৰু বিভিন্ন আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন দল সংগঠন আছে, সকলো দল সংগঠন একমত যাতে আমাৰ যি অৰুণাচলৰ দুৰ্বৃত্ত আছে, বাৰম্বাৰ অৰুণাচলত আমাৰ অসমৰ মানুহখিনিক হাৰাশাস্তি কৰা আমাৰ পৰিলক্ষিত হৈছে। সেইবাবে আমি সকলো একমত হৈ এই কথা আমি সকলোকে আমাৰ এই সংগ্ৰামখনক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এইখিনি কথা যিহেতু গোটেই বিষয়টো ড্ৰাগছৰ কাৰণে অসম অৰুণাচল জেগাত একদম চেঞ্চিটিভ জেগা, খতিয়া জাগু যিবিলাক সীমান্ত আছে, কিন্তু বিষয়টো ড্ৰাগছ, কিন্তু ড্ৰাগছৰ কথাটো ইমানখিনি ড্ৰাগছৰ কাৰণে যিহেতু এটা ঘটনা হয়, গতিকে সেই ব্যৱস্থাটো আপোনালোকৰ এটা সংগঠনৰ ফালৰ পৰা কিবা এটা ব্যৱস্থা ল'বলৈ মানে পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সংগঠনৰ লগতে যিমান কিবা এটা তোমালোকে আলোচনা বা কিবা এটা আশা প্ৰকাশ কৰিছে? নিশ্চয়, সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাজত আমি আলোচনা কৰিছোঁ ড্ৰাগছৰ বিৰুদ্ধে। আমি মাজতে মই নিজে এটা সংবাদ মাধ্যমত মই অৱগত কৰাইছোঁ যিসমূহ আমাৰ বৰ্ডাৰ এৰিয়া, বিশেষকৈ শদিয়া হৈ গ'ল, জাগুম হৈ গ'ল, বৰডুমচা হৈ গ'ল, এই যিখিনি মাৰ্ঘেৰিটা হৈ গ'ল, এই যিখিনি বৰ্ডাৰ এৰিয়া, এই বৰ্ডাৰ এৰিয়াবোৰত আমাৰ কি হৈছে ড্ৰাগছৰ প্ৰভাৱ বেছি। কিয়নো আমাৰ অসম পুলিচে যদি অলপ কাঢ়া কৰি দিয়ে, তেতিয়া অৰুণাচলত গৈ ড্ৰাগছ সেৱনকাৰীসকলে ড্ৰাগছ সেৱন কৰে। সেইবাবে আমি সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে ড্ৰাগছ বিৰোধী অভিযান এটা অতি শীঘ্ৰে আমি পালন কৰিম। আৰু লগতে আমাৰ যি অভিযান ড্ৰাগছ বিৰোধী অভিযান, সেই অভিযানত সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লগত সকলো দল সংগঠনক একত্ৰিত হৈ সহযোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। হয় হয়, নিশ্চয় এই ড্ৰাগছ সেৱনকাৰীসকলে এনেকুৱা যি অমানৱিক হত্যা, যিটো হত্যা আমি মানিবই নোৱাৰোঁ, তেনেধৰণৰ ফুল কোমলীয়া 12 বছৰীয়া শিশু এটিক হত্যা কৰিছে। সেই হত্যা অতি লজ্জাজনক বা এনেকুৱা ঘটনা যাতে আগন্তুক দিনত আকৌ নহওক তাৰ কামনা কৰিছোঁ। আৰু যাতে আমাৰ এই সংগ্ৰামখন সকলো দল সংগঠন তথা ৰাইজসকলে সকলোৱে আমাৰ এই সংগ্ৰামখনত সহযোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এটা কুৱেশ্যন কৰিছোঁ, আপোনালোকে যিহেতু অসমৰ বুলি শদিয়াৰ বুলি কৈছে, কিন্তু তেওঁলোকে অৰুণাচলত থাকে, আৰু তেওঁলোকে কি অৰুণাচলৰ তাৰে বাসিন্দা নে অসমৰ বাসিন্দা? নিশ্চয়, এই কথা এনেকুৱা তেওঁলোক শদিয়া সোণপুৰা উদয়পুৰৰ নিবাসী,
তেওঁ কৰ্মসূত্ৰে অৰুণাচলত থাকিছিলে, যিহেতু এটা গাই ফুটি তাত কৰ্ম হিচাপে, সেই কৰ্ম সংস্থাপন হিচাপে তাত থকা, কিন্তু স্থায়ী বাসিন্দা অসমৰ। आज हम लोग ऑल असम गोरखा स्टूडेंट यूनियन के साथ में यहाँ चापावा गोरखा भवन पे आज हम बैठे हैं, और यहाँ से हमारे ऑल असम गोरखा स्टूडेंट यूनियन लगायत ऑल अरुणाचल प्रदेश गोरखा वेलफेयर एसोसिएशन, जो हमारा डिमांड था, जो विक्टिम फैमिली को जो जस्टिस मिलना है, फास्ट ट्रैक कोर्ट में ये मैटर जाना है, फिर उनके लिए जो कंपनसेशन का हमने जो डिमांड कॉम्पिटेंट अथॉरिटी गवर्नमेंट के सामने जो रखा था, तो उनका तरफ से अभी तक कोई पॉजिटिव रिस्पांस हमें मिला नहीं। और आज ऑल असम गोरखा स्टूडेंट यूनियन तिनसुकिया डिस्ट्रिक्ट ने हमें भी इस बारे में डिस्कशन किया, और हम आज यहाँ पे ऑल असम गोरखा स्टूडेंट यूनियन को हम सपोर्ट दिखाते हुए हम यहाँ पे आए हैं। हम सब ये क्राइम के अगेंस्ट में जो फाइट है, उसके जो हमारे ऑल असम गोरखा स्टूडेंट यूनियन जो वॉइस रेज कर रहे हैं, जो क्राइम हुआ हमारा लोहित डिस्ट्रिक्ट पे, तो उस फाइट में हम भी सपोर्ट करते हैं उन्हें। और 36 आवर्स का हम अल्टीमेटम हमारे मीडिया के थ्रू हम हमारे गवर्नमेंट को देना चाहते हैं। अगर 36 आवर के बाद में भी अगर ये क्राइम के अगेंस्ट में अगर गवर्नमेंट स्ट्रिक्ट एक्शन और फिर हमारा विक्टिम फैमिली को कंपनसेशन के लिए नहीं करता है, तो ऑल असम गोरखा स्टूडेंट यूनियन, ऑल अरुणाचल गोरखा यूथ वेलफेयर एसोसिएशन और जितने भी हमारे स्टूडेंट यूनियंस आगे आएंगे, तो हम लोग सब साथ में मिलके इस क्राइम के अगेंस्ट में फ़ाइट करेंगे। और जब तक हमारा जो डिमांड्स है अगर वो फुलफिल नहीं होगा, देन तब तक हम आवाज़ उठाते रहेंगे और गवर्नमेंट को हम बार बार हम चेतावनी देते रहेंगे। आपने जैसे अपना अल्टीमेटम के बारे में पॉइंट्स आप हाईलाइट कर सकते हैं क्या? जी जिस दिन ये इंसिडेंट हुआ था आपका, आज से 3 दिन पहले, जब हमारा पब्लिक लोग प्रोटेस्ट पे उतर आया था ये क्राइम को लेके, तो उसमें हमने अल्टीमेटम ये दिया था कि जो ये मैटर है इसको नॉर्मल कोर्ट में नहीं होकर फास्ट ट्रैक कोर्ट में जाना है, और विक्टिम फैमिली को एक कंपनसेशन अमाउंट जो आपका गवर्नमेंट की तरफ से देना है। और साथ ही साथ अलग एक मेमोरेंडम भी हम लोग को प्लेस किया था अगेंस्ट द ड्रग्स, तो हमने वो सब हमारे सुपरिटेंडेंट ऑफ पुलिस लोहित डिस्ट्रिक्ट हमने सबमिट किया था कि जो जितना भी अभी क्राइम हो रहा है और ये जो इंसिडेंट हुआ है वो भी कहीं ना कहीं एक सेंट्रिक पॉइंट ड्रग्स ही था। तो ड्रग्स के अगेंस्ट में भी हमने एक स्ट्रॉन्ग वॉइस रेज करते हुए हमारे एसपी सर को मेमोरेंडम प्लेस किया था, ताकि आने वाला दिन में जो आज हमारा एक गोरखा समुदाय का जो एक फैमिली ने जिसने अपना एक बच्चा खोया, जो पेन से वो गुजरा, ताकि वो पेन कोई भी ना झेले, वैसा पेन से वैसा जो तकलीफ से दुख तकलीफ से किसी को भी झेलना ना पड़े बोल के हमने उन्हें ड्रग्स के अगेंस्ट में भी हमने एक मेमोरेंडम दिया था। तो हमारा यहाँ से आपके माध्यम से मेरा वही कहना है कि हमारा जो मेमोरेंडम जो हमारा डिमांड्स था, अगर उनको लेकर अगर गवर्नमेंट्स कुछ जल्द ही 36 आवर के अंदर ही अगर कुछ नहीं सोचते, देन आवर पब्लिक विल ऑल्सो बी बाउंड तो अपना वॉइस रेज करने के लिए। और पब्लिक किस तरह से करेंगे, स्टूडेंट यूनियन किस तरह से करेंगे, वो हम आपस में डिस्कशन करके हम थोरोली हम करेंगे।